Hello everyone, welcome to Career Class. আজিৰ পৰা আমি স্টাৰ্ট কৰিবলৈ গৈ আছো আসামৰ জিএছ পেপাৰখন। আপোনালোক সকলোৱে জানে যে এপিএসসি যিসকলে দিব তাৰে আপোনালোকৰ মেইনছৰ সিলেবাছৰ একেবাৰে শেষৰ অংশত থাকে জিএছ5 আৰু জিএছ5ৰ গোটেই পোৰ্শনটো আপোনালোকৰ 250 মাৰ্কছৰ হয়। ই বহুতখিনি নিৰ্ভৰ কৰে ইয়াত আপোনালোকৰ কেনে ধৰণৰ পাৰফৰমেন্স হয়, ফাইনেল ৰিজাল্টত আপোনাৰ মাৰ্কছ কিমান আহিব, আপোনাৰ ফাইনেল সিলেকশন কেনেকুৱা ধৰণে হ'ব। লগতে আপোনালোকে অসম গভৰ্ণমেন্টৰ যিকোনো যদি প্ৰতিযোগিতামূলক পৰীক্ষা দিবলৈ উলিয়াইছে সেই পৰীক্ষা আটাইখিনিতে আপোনালোকে আসাম স্পেসিফিক কোৱেশ্চনছ পাব। আসামৰ ধৰি লওক আপোনালোকে টুৰিজম ডেভেলপমেন্ট অফিচাৰ বা সিডিপিও যিকোনো ধৰণৰ পৰীক্ষা দিবলৈ ওলাইছে তাতে আপোনালোকে অসমৰ কোৱেশ্চনছ নিশ্চয়কৈ পাব। লগতে এপিএসসি প্ৰিলিমছৰো আপোনালোকে কোৱেশ্চনছ 30% প্ৰশ্ন আপোনালোকে অসমৰ সেকশনৰ পৰা হ'ব। আৰু এপিএসসি মেইনছৰ বাকি কিখন যিকিখন পেপাৰ জিএছ 1, 2, 3 তাতো আপোনালোকে ভালে সংখ্যক অসমৰ পৰা কোৱেশ্চনছ দেখিবলৈ পাব আৰু আপোনালোকে যিখন এছে লিখিব তাতো এই যিখিনি জ্ঞান আপোনালোকে আহৰণ কৰিব, আমি যিখিনি কথা এই ক্লাছটোত আলোচনা কৰিম সেই জ্ঞানেৰে আপুনি নিজৰ এছেখনো ধুনীয়াকৈ লিখিব পাৰিব, ফ্লো আনিব পাৰিব, ধুনীয়া এক্সাম্পলছ দিব পাৰিব, ঠিক আছে। সো ইয়াক আপুনি এনহেন্স কৰিব পাৰিব, আপোনাৰ এছে ৰাইটিংতো যথেষ্ট সহায় হয়। সো আজি আমি ডিসকাস কৰিবলৈ গৈ আছো অসমৰ একেবাৰে পূৰ্বৰ ইতিহাস। সো আহক আজি আমি ক্লাছটো আৰম্ভ কৰিম। বিষয় ভালদৰে জানি অসমৰ ইতিহাস বুৰঞ্জী, অসমৰ ৰাজনীতি, অসমৰ অৰ্থনীতি এই গোটেইখিনি বিষয়, অসমৰ কি কালচাৰ আছে, আমাৰ কি ধৰণৰ ট্ৰেডিশনছ আছে, এই সকলোখিনি আলোচনা কৰিম, ঠিক আছে। সো আজিৰ ক্লাছটো আমাৰ হ'বলৈ গৈ আছে এবাউট এনশিয়েন্ট আসাম, ঠিক আছে। মানে এনশিয়েন্ট আসামৰ পাৰ্ট 2 একেবাৰে পুৰণি কালৰ অসম, তাত আমি কি বস্তু আমি দেখিবলৈ পাওঁ, ঠিক আছে। আৰু আসামৰ এই গোটেইখিনি যিমানখিনি বস্তু আপোনালোকে শিকিব এই সেকশনটোৰ জৰিয়তে, এই ক্লাছৰ সিৰিজটোৰ জৰিয়তে এইখিনি আপোনালোকৰ যিকোনো আদাৰ কম্পিটিটিভ এক্সাম যিখিনি অসম ভিত্তিক পৰীক্ষা আপোনালোকে প্ৰতিযোগিতামূলক পৰীক্ষা দিয়ে, ফৰ এক্সাম্পল ৰিসেন্টলি এপিএসসি আসাম টুৰিজম ডেভেলপমেন্টৰ অফিচাৰৰ এডভাৰটাইজমেন্ট ৰিলিজ কৰিছে, সিডিপিও ৰিলিজ কৰিছে, ঠিক আছে। সো মোটৰ ভেহিকলছৰ আপোনাৰ এক্সাইজ বা এনেকুৱা ধৰণৰ ইন্সপেক্টৰৰ পোষ্ট বিলাক ৰিলিজ কৰি থাকে মাজে মাজে। সো এমভিআই পোষ্ট এনেকুৱা ধৰণৰ। সো যিবিলাক আপোনালোকৰ আসাম ভিত্তিক মানে প্ৰতিযোগিতামূলক পৰীক্ষা কম্পিটিটিভ এক্সাম সেই সকলোখিনিতে আপোনাৰ আসাম পাৰ্টটো আহে। আৰু জিএছ5 উপৰিও আপোনালোকে যদি প্ৰিভিয়াছ কোৱেশ্চনছ খিনি চাই তেতিয়া দেখিবলৈ পায় যে বাকি কিখন পেপাৰতো জিএছ 1 to 3 বাকি কিখন যিকিখন পেপাৰ আছে সেইকিখন পেপাৰতো আপোনালোকে অসম ভিত্তিক around 30% কোৱেশ্চনছ দেখিবলৈ পায়। এইখিনি কথা আপোনালোকে উপলব্ধি কৰিছেনে? প্ৰিভিয়াছ কোৱেশ্চনছ সকলোৱে চাই আছেনে, দেখিছেনে অসম ভিত্তিক কোৱেশ্চনছ বিলাক আপোনালোকে? ইয়েস অৰ নো? দেখিছে। সো আজি আমি কথা পাতিবলৈ গৈ আছো এবাউট এনশিয়েন্ট আসাম, আৰু এনশিয়েন্ট আসামৰ একেবাৰে পুৰণি কালৰ কথা, ঠিক আছে। একেবাৰে পুৰণি কালৰ কথা যাক আমি কওঁ প্ৰি হিষ্ট্ৰী বুলি। আপোনালোকে কেতিয়াবা শুনি পাইছেনে এই প্ৰি হিষ্ট্ৰী ৱৰ্ডটো? প্ৰি হিষ্ট্ৰী ৱৰ্ডটো কেতিয়াবা আপোনালোকে শুনিছেনে নাই শুনা? শুনিছে নে নাই শুনা? Have you ever heard of this particular word called prehistory? Prehistory বুলি ক'লে আমি কাক বুজো? কোনখিনি সময়ক আমি prehistory বুলি কওঁ? ক'ব পাৰিবনে কোনোবাই? Time period before written history. প্ৰাগ ঐতিহাসিক। Yes. প্ৰাগ ঐতিহাসিক মানে যেতিয়া আমাৰ written history আমাৰ ওচৰত নাছিলে, ঠিক আছে। ওকে, সো written history নাছিলে, তাৰমানে আমি হিষ্ট্ৰী কেনে ধৰণে আমি বুজো, আমি হিষ্ট্ৰীৰ উৎসবিলাক কি আছে, আমাৰ সোৰ্সেস বিলাক কি আছে, আমি এটা সময়ত যে এনেকুৱা ধৰণৰ ৰজা ৰাণী আছিলে, এনেকুৱা ধৰণে আমাক ৰুল কৰিছিলে। ফৰ এক্সাম্পল এটা সময়ত অশোক আছিলে, হয়নে? এম্পাৰাৰ অশোক আছিলে। এটা সময়ত আমাৰ মুঘল সম্ৰাট আছিলে, আকবৰ আছিলে। এটা সময়ত অসমক ৰুল কৰিছিলে আমাৰ আহোম ডাইনেষ্টিটো। এইবিলাক কথা আমি কেনেকৈ জানো? কেতিয়াবা কৌতূহল হৈছে নে আপোনালোকৰ যে এইখিনি কথানো আপোনালোকে কেনেকৈ জানিব পাৰে, ক'ৰ পৰানো এই কথাখিনি আহিলে? ইয়েস, ইজ দেয়াৰ এনি লিখিত সোর্স? হৈ আছিল বাবে আমি সেইখিনি কথা জানো। হয়, লিখিত হৈ আছিলে, হয়নে? সো লিখিত হৈ আছিলে মানে কোনোবাইতো লিখিছে হিষ্ট্ৰীটো, হয়নে নহয়? আৰু মানুহে পঢ়া শুনা কেতিয়া কৰিছে? লিখা শুনা পঢ়া শুনা কৰাটো আমি যদি হিউম্যান হিষ্ট্ৰীত চাওঁ তেনেহলে এইটো মানুহে কেতিয়া কৰিবলৈ আৰম্ভ কৰিছে? মানুহৰ লিপি ভাষা
এইবিলাক বহুত পিছলৈ আহিছে হয়নে নহয় তাৰ আগতে যদি আমি চাওঁ তেনেহলে কেতিয়াবা আপোনালোকে ভীমবেটকা শব্দটো শুনিছেনে ভীমবেটকা জেগাটোৰ নাম শুনিছেনে ভীমবেটকা শুনিছে নেকি ভীমবেটকা নাই কেভছ নাই শুনা আচ্ছা ভীমবেটকা কেভছ হয় কেভছ মানে কি গুহা ঠিক আছে গুহা এই হয় গুহা হয় আৰু এই ভীমবেটকা কেভছ বিলাকত আমাৰ একদম পূৰ্বপুৰুষসকলে কিছুমান চিত্ৰ আঁকি থৈ গৈছিলে কিছুমান পেইন্টিং কৰি থৈ গৈছিলে আপোনালোকৰ ঘৰত যদি সৰু বাচ্চা আছে তেনেহলে চাবচোন সিহঁতে যেতিয়া মানে পেন্সিল ধৰিবলৈ লয় পুৰা বেৰত আঁকে ন আমি নিজেও আঁকিছিলো আপোনালোকে আঁকিছিলে নে তেনেকুৱা কিবা মেমৰি আছে নে আপোনালোকৰ বেৰ বিলাক যে লেতেৰা কৰি দিয়ে যে বিভিন্ন মানে ছবি আঁকি আছে নে তেনেকুৱা মেমৰি আপোনালোকৰ আছে মেম আছে তো এই যে আমাৰ পূৰ্বপুৰুষসকলেও বহুত এনজয় কৰিছিলে কি কৰি আঁকি ছবি আঁকি এই ছবিবিলাক যেতিয়া আমি ৰিচাৰ্চ কৰে আমাৰ যিবিলাক আৰ্কিঅলজিৰ যিবিলাক মানে গৱেষক আছে তেখেতসকলে যেতিয়া ৰিচাৰ্চ কৰে তেখেতসকলে বহুতখিনি বস্তু মানে জিক্স পাজলৰ নিচিনা আপোনালোকে পাজল গেম কেতিয়াবা খেলিছেনে এনেকে ফিট কৰিব লাগে যে ফিট কৰি পেলাই আমি এটা পাজল ক্ৰিয়েট কৰো ধুনীয়াকে এটা ছবি ক্ৰিয়েট কৰো চ' ঠিক তেনেধৰণে যেতিয়া আমি পূৰ্বৰ কথাবিলাক এই আমাৰ পূৰ্বজসকলে এনেকুৱা ধৰণৰ পেইন্টিংছ কৰি যোৱা বা বিভিন্ন বস্তুবিলাক যিবিলাক তেখেতসকলৰ থাকি গৈছে ৰিটেন ডকুমেণ্ট নহয় কিয় ৰিটেন ডকুমেণ্ট নহয় কাৰণ কি আমাৰ পূৰ্বজসকলে একেবাৰে যিবিলাক মানে আৰ্লি মেন আছিলে তেওঁলোকে লিখা পঢ়া তেতিয়ালৈকে কৰিবলৈ শিকা নাছিলে হয়নে কাৰণ কি তেওঁলোকৰ মানে তেওঁলোকৰ জীৱনটো কেনেকুৱা আছিলে জীৱিকাটো কেনেকুৱা ধৰণৰ আছিলে সেই সময় একদম পুৰণি কাললৈ গুচি যাওঁ যিটো সময়ত আমাৰ পূৰ্বজসকলে মেবি জুই আৱিষ্কাৰ কৰিছিলে খেতি জাষ্ট কৰিবলৈ ষ্টাৰ্ট কৰিছিলে তেওঁলোকৰ জীৱন ধাৰণটো কেনেকুৱা ধৰণৰ আছিলে কিবা জানেনে অঘৰী আছিলে চ' অঘৰী আছিলে যিটো আমি ইংলিছত কওঁ নোমেডিক লাইফ আছিলে হয়নে চ' এই নোমেডিক যিটো লাইফ আছিলে তাৰমানে তেওঁলোকে এটা জেগাত থাকে তেওঁলোকে তাতে হান্টিং কৰে চিকাৰ কৰে তাৰপিছত বিভিন্ন গছৰ ফল মূল আদি খায় সেই জেগাটোত তাৰপিছত আৰু যেতিয়া বস্তু বিচাৰি নাপায় তেওঁলোকে বেলেগ এটা জেগালৈ গুচি যায় চ' সেই অৱস্থাৰ মানুহে লিখিব পঢ়িব নাজানিছিলে চ' তেওঁলোকৰ বিষয়ে আমি জনাটো ইম্পৰ্টেণ্ট হয়নে হয়নে নহয় আমি যদি অসমখন আৰু যদি আমি অসমখন ভালদৰে বুজিবলৈ লাগিব তেনেহলে আমি সেই তেতিয়াৰে পৰা আমাৰ অসমখনতনো কি আছিলে কোন কোন আছিলে কেনেধৰণে বাস কৰিছিলে এই কথাবিলাক আমি জনাটো প্ৰয়োজন হয়নে তেতিয়াহে আমি বৰ্তমানটো ভালদৰে বুজিবলৈ পাৰিম হয়নে নহয় ডু ইউ এগ্ৰি Yes, ma'am. Yes. So আমি এইখিনি সময় যিখিনি আমাৰ প্ৰি হিষ্টৰী হয় তেতিয়া আমি কি পাওঁ পেলিঅলিথিক এজ পাওঁ ঠিক আছে পেলিঅলিথিক এই শব্দটোত এই যিটো ৱৰ্ড আছে তাত আপুনি পাব পেলিঅ এটা ৱৰ্ড আছে আৰু লিথিক দুটা ৱৰ্ড মিলি পেলাই এটা ৱৰ্ড হৈছে পেলিঅলিথিক এইটো লিথিকটো আপোনালোকে আগত বেলেগ বেলেগ সাবজেক্টতো পাইছে যেনেকৈ লিথোস্ফিয়াৰ হয়নে লিথোস্ফিয়াৰ কি হয় আমাৰ পৃথিৱীৰ এটা অংশ হয়নে Yes, ma'am. লিথোস্ফিয়াৰটো হয় সো লিথিক শব্দটো আহিছে আমাৰ আপোনাৰ লিথোছৰ পৰা ঠিক আছে তাৰ মানে ৰক প্ৰথম অৱস্থাত আমাৰ যেতিয়া পূৰ্বজসকলে জীৱন যাপন কৰিছিলে তেতিয়া তেওঁলোকৰ ওচৰত ৰিসোৰ্সেস কি আছিলে বাৰু টকা পইচা এইবিলাক যে আমি আজিৰ দিনত RBI পঢ়িলো আমি ৰাতিপুৱা হয়নে কমপ্লেক্স ইকনমি আমি আজিৰ দিনত ডিসকাস কৰি আছিলো তেওঁলোকৰ ইকনমিটো বা তেওঁলোকৰ লাইফষ্টাইলটো ইমান কমপ্লেক্স আছিলে জানো কেতিয়াবা কল্পনা কৰি কেনেকুৱা ধৰণৰ তেওঁলোকে জীৱন যাপন কৰিছিলে তাৰ কিছু অংশ যিবিলাক থাকি গৈছে ঠিক আছে সেইবিলাক যেতিয়া আমি ষ্টাডি কৰো আমাৰ ৰিসাৰ্চাৰ্ছ সকলে সেইবিলাকৰ ওপৰত গৱেষণা কৰে তেতিয়া আমাৰ আগত কিছুমান বস্তু ক্লিয়াৰ হৈ যায় ঠিক আছে আমি অনুমান কৰিব পাৰো যে সেইটো সময়টো কেনেকুৱা ধৰণৰ মানে তাতে সেইটো সময়ত কেনেকুৱা ধৰণৰ ব্যৱস্থা আছিলে অৰ্থ ব্যৱস্থা কি আছিলে সামাজিক ব্যৱস্থা কি আছিলে এই সকলোখিনি ঠিক আছে সো পেলিঅলিথিক মানে হৈছে আৰ্লি ষ্টোন এজ কিয় এনি গেছেছ কিয় ষ্টোন এজ কিয় why stone age তাৰ আগত ষ্টোন ব্যৱহাৰ কৰা নাছিলে
তাৰ আগত ষ্টন ব্যৱহাৰ কৰা নাছিলে বা অন্য এনিথিং এলছ ফায়াৰো ব্যৱহাৰ কৰা নাছিলো ফায়াৰ ব্যৱহাৰ কৰা নাছিলে এনিওয়ান এলছ মেম ষ্ট'নত ড্ৰয়িংছ বিলাক বনাইছিলে তেহেঁতক আচ্ছা ষ্টনত ড্ৰয়িংছ বিলাক বনাইছিলে আচ্ছা ষ্টন এজ এইটো কাৰণে কাৰণ কি ষ্টন হৈছিলে তেওঁলোকৰ কাৰণে আটাইতকৈ ডাঙৰ ৰিসোৰ্স আপোনালোকৰ জীৱনত আটাইতকৈ ডাঙৰ ৰিসোৰ্স কি হয় টাইম time and for many people it is money also হয়নে কিন্তু এনেকুৱা কমপ্লেক্স ইকনমি তেওঁলোকে বা আমাৰ ভাৰতৰ অৰ্থনীতিৰ কাৰণে মিনাৰেলছ বিলাকো এটা ৰিসোৰ্স হয় হয়নে আমাৰ সব কয়লা কিমান আছে পেট্ৰলিয়াম কিমান আছে হয়নে নহয় কপাৰ কিমান আছে ফসিল ফিউল কিমান আছে এইবিলাক আমাৰ কাৰণে ৰিসোৰ্সেস হয়নে হয় মেডাম ৰিসোৰ্সেস মানে হৈছে সেইবিলাক সম্পদ যিবিলাক আমি ব্যৱহাৰ কৰি আৰু উন্নতি কৰিব পাৰো হয়নে উন্নত এটা দিখলে আমি মানে প্ৰগতি কৰিব পাৰো সেইখিনি সময়ত আমাৰ আৰ্লি মেন সকলে যেহেতু বহুত বেছি কমপ্লেক্স এতিয়া ধৰি লওক আপোনাৰ পেট্ৰলিয়াম ৰিজাৰ্ভ যদি আছে আপুনি যদি খনন কৰি পেলাই সেইখিনি উলাবলে হয় আপোনাৰ কমপ্লেক্স সিস্টেমছ লাগিবনে ইঞ্জিনিয়াৰ্স লাগিব এক্সপ্লোৰাৰ্স লাগিব সেইখিনি উলাই আনি পেলাই আকৌ ৰিফাইন কৰা এটা মেচিনাৰী লাগিব হয়নে নহয় কমপ্লেক্স হয়নে এইবিলাক সিস্টেম নে বহুত সহজেই আমি মানে কুৱাৰ পৰা তেল উলোৱাৰ নিচিনাকে আমি উলিয়াই পেলাই আমি গাড়ী ব্যৱহাৰ কৰিব পাৰিম ইজ ইট দ্যাট সিম্পল নহয় মেম নহয় সো এইখিনি সময়ত তেওঁলোকৰ আটাইতকৈ ডাঙৰ সম্পদ আছিলে বা বহুত সহজে বিচাৰি পোৱা সম্পদ আছিলে কি ধৰিব পাৰিছেনে এতিয়া yes stone so সেই কাৰণে কৈছে যে early stone age to paleolithic age বুলি কোৱা হয় paleolithic age বুলি কোৱা হয় paleo মানে old ঠিক আছে আৰু তাৰ পিছৰ যেটো অংশ হৈছে তাৰ পিছৰ সময়ছোৱাক আমি কি কওঁ neolithic yes neolithic so paleolithic সময়ছোৱাত আমাৰ পূৰ্বজসকলে বহুত বেছি কি কৰা নাছিলে they were more or less আপোনালোকে যেটো কৈছে এটা জায়গাত থিতাপি লোৱা নাছিলে তেওঁলোকে ঘুৰি ফুৰিছিলে ঘৰি হিচাপে আজি ইয়াত থাকিলে গছ লতা মানে ৰুটস কিবা কিবি খাব পাইছে ইয়াত হান্টিং কৰিছে তাৰ পিছত হেতু জায়গাত ৰিসোৰ্সেস নোহোৱা নিচিনা হৈ গৈছে বেলেগ এটা জায়গালৈ গুচি গৈছে বা অন্য বেলেগ ৰিসোৰ্স বিচাৰি পেলে বেলেগ এটা জায়গালৈ গুচি গৈছে ঠিক আছে সেইখিনি সময় পেলিওলিথিক যেটো সময় আছিল সেইখিনি সময়ত আমাৰ পূৰ্বজসকলে কি কৰা নাছিলে সেটেল হোৱা নাছিলে ঠিক আছে সো এই চাৰ্টখন আপোনালোকৰ নোটত পাব যে তেওঁলোকে এটা নোম্যাডিক লাইফষ্টাইল তেওঁলোকে জীৱন যাপনটো তেওঁলোকৰ নোম্যাডিক আছিলে বা এটা জায়গাৰ পৰা হিটু জায়গালৈ তেওঁলোকে বহুত বেছি ভ্ৰমণ কৰি আছিল আৰু তাৰ পিছত আহিলে নিওলিথিক এজ নিও মানে হৈছে কি নিও শব্দটো অৰ্থ কি হৈছে নতুন so নতুন neolithic age to হৈছে এটা important phase আমাৰ অসমৰ হিষ্ট্ৰীৰ কাৰণে স্পেসিফিক্যালি কাৰণ কি আমাৰ ইয়াতে যিখিনি বস্তু আমি মানে আমাৰ গৱেষকসকলে পাইছে বা আমাৰ আটাইতকৈ পুৰণি যিবিলাক তথ্য বা আমাৰ সামগ্ৰী আমাৰ মানে তেতিয়াৰ যুগৰ কথা আমাক কিছু তাৰ কথা কৈ যায় সেইখিনি আমাৰ ইয়াত ডিসকভাৰ হৈছে নিওলিথিক এজৰ ঠিক আছে এই নিওলিথিক এজৰ আপোনালোকে চাব এটো হৈছে লাষ্ট ফেজ অফ স্টোন এজ আৰু এইখিনি সময়ত এটা ইম্পৰ্টেন্ট ডিসকভাৰি কৰিলে কোনে ক'ব পাৰিব কি ডিসকভাৰি কৰিলে ফায়াৰ ডিসকভাৰ কৰিলে আৰু ইম্পৰ্টেন্ট যে এগ্ৰিকালচাৰটো আটাইতকৈ বস্তু ইম্পৰ্টেন্ট বস্তু যেটো তেওঁলোকে ডিসকভাৰ কৰিলে তেওঁলোকে ডিসকভাৰ কৰিলে যে তেওঁলোকে এটা বিশেষ শস্য উৎপাদন কৰি পেলে তেওঁলোকে সাৰপ্লাস কৰিব পাৰিব ঠিক আছে তেওঁলোকে ডাঙৰ খেতি কৰিবলে বা আমাৰ যিবিলাক বনৰীয়া যিবিলাক উদ্ভিদ আছিল সেই উদ্ভিদ বিলাক তেওঁলোকে ঘৰচিয়া কৰি পেলে তেওঁলোকে এগ্ৰিকালচাৰত মনোনিবেশ কৰিলে যেতিয়া তেওঁলোকৰ এগ্ৰিকালচাৰ আহিলে ঠিক আছে এগ্ৰিকালচাৰ আহাৰ লগে লগে তেওঁলোকৰ কি হল ককচোন এটা কাহিনীটো কোনফালে আগবাঢ়িলে স্থায়ীকৈ থাকিবলৈ ললে হয় স্থায়ীকৈ থাকিবলে তেওঁলোকৰ সুবিধা হল
যে তেওঁলোকে বছৰকৰ মূৰত এবাৰ খেতি কৰিব সেইখিনি হাসি ৰাখিব তেওঁলোকে ঠিক আছে আৰু হাসি ৰাখি পেলাই তেওঁলোকে যেতিয়া তেওঁলোকক প্ৰয়োজন হ'ব তেওঁলোকে আকৌ ইউটিলাইজ কৰিব এইখিনিলৈকে সকলোৰে ক্লিয়াৰ আছে নে আপোনালোকৰ Yes, ma'am. হৈছে হয়, madam. Yes, madam. ওকে সো আমাৰ এই প্ৰি হিষ্টৰী যদি আমি বুজিবলৈ হয় তেনেহলে সেই তেতিয়াৰ সময়ৰ আমাৰ মানে কি বস্তু থাকি গৈছে ঠিক আছে লিখিত ৰূপেটো আমাৰ আৰ্লি অসমীয়া সকলে মানে সেই সময়ৰ যিসকল অসমীয়া আছিলে তেওঁলোকেতো একো লিপিত লিখি থৈ যোৱা নাই কিন্তু তেওঁলোকে য'ত বসবাস কৰিছিলে ঠিক আছে সেই বসবাস কৰা স্থানবিলাকত যিখিনি বস্তু আমি উদ্ধাৰ কৰিছো তাৰ পৰা আমি কিছুমান বস্তু অনুমান কৰিব পাৰো আপোনালোকে এনেকুৱা ধৰণৰ মানে সাইটস বা জেগাৰ কথা শুনিছেনে য'ত এনেকুৱা ধৰণৰ কিছুমান আমি কথা পুৰণা আমাৰ একেবাৰে পুৰণি অসমৰ কথা আমাক যি দৰ্শায় যি দেখায় কিছু কেতিয়াবা শুনি পাইছেনে শুনিছো মেম যেনেকে মেহেৰগড় বুলি এটা আছিলে নেকি মেহেৰগড় অসমৰ কথা কৈছো অসমৰ দেওজালি হাডিং ডাউজালি হাডিং ইয়েছ ভেৰি গুড সো সেইটো এটা সাইট হয় সেইটো এটা জেগা হয় য'ত আমি এইখিনি বস্তু যিখিনি কথা আমি ডিসকাস কৰি আছো নিঅলিথিক ফেজৰ স্পেশাল মানে ক্ৰাইটেৰিয়াটো কি এইখিনি সময়ত তেওঁলোকে আৱিষ্কাৰ কৰিছিলে কেনে ধৰণে খেতি কৰিব পাৰি ঠিক আছে আৰু খেতি তেওঁলোকে আৱিষ্কাৰ কৰাৰ লগে লগে তেওঁলোকে বুজি পাইছিলে যে তেওঁলোকে ইমান কষ্ট কৰি বেলেগ বেলেগ জেগাত ঘূৰি নুফুৰিলে হ'ব তেওঁলোকে এটা জেগাত থাকিও জীৱন যাপন কৰিব পাৰে ঠিক আছে সো আমি যেতিয়া প্ৰি হিষ্টৰিক আসামৰ কথা পাতো তেনেহলে সেই সময়ৰ যিখিনি আমাৰ টুলস বা এই ষ্টোন বিলাক ভাঙি ভাঙি ষ্টোনৰ পৰা কিছুমান টুলস তেওঁলোকে সজুলি তেওঁলোকে কি কৰি লৈছিলে প্ৰডিউস কৰি লৈছিলে ঠিক আছে এই ষ্টোনৰ পৰা কেনেকুৱা ধৰণৰ সজুলি তেওঁলোকে প্ৰডিউস কৰিব পাৰে বাৰু কওকচোন ভাবকচোন এক্স আছিলে এক্স মানে কুঠাৰৰ দৰে সজুলি হয়নে তেওঁলোকে অলপ শাৰ্প কৰি পেলাই শিলটো অকনমান ভালদৰে ভাঙি তা অকমান ধৰুৱাই বিভিন্ন ধৰণৰ যে এই বন্যপ্ৰাণী বিলাকৰ সন্মুখীন হয় সেই বন্যপ্ৰাণীক হত্যা কৰিবৰ কাৰণে হয়নে তাৰপিছত মাংস কাটিবৰ কাৰণে এইবিলাক সজুলি তেওঁলোকে ব্যৱহাৰ কৰিছিলে সো সেই সময়ৰ যিবিলাক টুলস সজুলিবিলাক আমাৰ বৰ্তমান সময়ত আমি উদ্ধাৰ কৰিছো তাৰ পৰা আমি কিছুমান আইডিয়া কৰিব পাৰো নে সেইটো সময়ত তেওঁলোকৰ কেনেকুৱা ব্যৱস্থাত তেওঁলোকে নিজৰ জীৱন যাপন কৰিছিলে can we do that yes or no yes Yes. ma'am. Yes. yes so এই নিঅলিথিক টুলস বিলাক যিবিলাক হৈছে গ্ৰাউণ্ড ষ্টোনছ বা নিঅলিথছ আৰু পটাৰী মানে আপোনালোকে কেতিয়াবা কুমাৰৰ ওচৰত গৈছেনে কুমাৰৰ ওচৰত ধুনীয়া ধুনীয়া যে আমাৰ পাত্ৰবিলাক মাটিৰ পাত্ৰবিলাক বনায় কলহ বনায় আমাৰ আগৰ দিনত আমাৰ এই মাটিৰ পাত্ৰতে খোৱা বস্তুও বনাইছিলে হয়নে মাটিৰ পাত্ৰ কেনেকুৱাকে ইউজ হয় আপোনালোকে কেতিয়াবা পটাৰী ইউজ দেখিছেনে কিহত ইউজ কৰে আপোনালোকে পটাৰী ঘৰত কেতিয়াবা পটাৰী আনিছেনে Yes ma'am. Ana হয় মেম কি কৰে পটাৰী দি পেলাই মাটি কলহটোতো পানী ৰাখিবলৈ ব্যৱহাৰ কৰা হয় মাটি পানী চাকিটো ৰাখিবলৈ জ্বলাই চাকি জ্বলাই ইয়েছ চাকি জ্বলাই পেলাই আমি আমাৰতো কাতি বিহুত চাকি জ্বলাই বেলেগ আমি পোক পৰুৱাবিলাক খেদিবৰ কাৰণে আমি ব্যৱহাৰ কৰো হয়নে সো সেই এই পটাৰী আৰু সেই সময়ত যিবিলাক সজুলি তেওঁলোকে ব্যৱহাৰ কৰিছিলে তাৰ দ্বাৰা আমি তেওঁলোকৰ বিষয়ে জানিবলৈ বুজিবলৈ চেষ্টা কৰো তেওঁলোকে বা কি কেনেকুৱা ধৰণৰ চিন্তা কৰিছিলে ফৰ এক্সাম্পল আমাৰ কালচাৰ ঠিক আছে আমাৰ সংস্কৃতি পৰা আমাৰ ভাৱধাৰা বুজিবলৈ সুবিধা হয়নে আমি যেতিয়া গান বিলাক শুনো এটা পাৰ্টিকুলাৰ মানে জনগোষ্ঠীৰ আমি তেওঁলোকৰ ভাৱধাৰাবিলাক কেনেকুৱা ধৰণে চিন্তা কৰে তেওঁলোকৰ অৰ্থনীতিটো কেনেকুৱা যেনেকে আমাৰ গীত বিলাকত বহুত কথা কয় হয়নে আমি খেতিৰ কথা কয় ভাল পোৱাৰ কথা কয় ঋতুৰ কথা কয় বন্যপ্ৰাণী চৰাই চিৰিকটি এই সকলো বিলাকৰ এটা আইডিয়া লগাব পাৰোনে নোৱাৰো সো কালচাৰটোৰ পৰা আমি আইডিয়া লগাব পাৰোনে আমাৰ ইকনমিৰ বিষয়ে অসমীয়া গান এটা অসমীয়া বিহু গীত এটা যেতিয়া আমি শুনো তেতিয়া আমাৰ ইয়াতে মানে আমাৰ ঋতুৰ কথা আমি জানোনে ইয়াত থকা জানো
জানো আমি ইয়াৰ অৰ্থনীতিৰ ব্যৱস্থাটোৰ বিষয়েও বহুখিনি গানে কয়নে সো ঠিক তেনেধৰণে এইবিলাকো কালচাৰতে পৰে এইবিলাক কালচাৰত টেঞ্জিবল কালচাৰ বুলি ক'ম নে আমি ইনটেঞ্জিবল কালচাৰ বুলি ক'ম কি বুলি ক'ম টেঞ্জিবল মেম টেঞ্জিবল তাৰমানে তাক চুই চাব পাৰি টাচ কৰিব গীতটো পাৰি চুই চাব পাৰো জানো নোৱাৰি বিহু মেম গীতটো আমি চুই চাব পাৰিম নোৱাৰো নোৱাৰো অনুভৱ কৰিব পাৰো অনুভৱ কৰিব পাৰে এবছলিউটলি তো এই নিঅলিথছ বিলাক যিবিলাক ষ্টোন টুলছ সেই সময়ত ব্যৱহাৰ কৰা হৈছিলে আৰু পটৰি ব্যৱহাৰ কৰা হৈছিলে তাৰ পৰা আমি যথেষ্ট আমি বুজিব পাৰো তেওঁলোকৰ কেনেকুৱা ধৰণৰ কোনটো পৰ্যায় অৰ্থনীতিৰ কোনটো পৰ্যায় তেওঁলোকে পাইছিলে সমাজ ব্যৱস্থাৰ কেনেকুৱা এটা পৰ্যায়ত তেওঁলোকে বসবাস কৰিছিলে ঠিক আছে তেওঁলোকে বা কেনেকুৱা ধৰণৰ ৰাজনৈতিক ব্যৱস্থাও যদি আছিলে কেনেকুৱা ধৰণৰ আছিলে ঠিক আছে সো তিনিটা ইম্পৰ্টেণ্ট এক্সকেভেশ্যনছ হৈছিলে তাৰে ভিতৰত এটা হৈছে নৰ্থ কাছাৰ হিলছ বৰ্তমান সময়ত এইটো কি বুলি কোৱা হয় কোনখন ডিষ্ট্ৰিক্ট Hima Asaf. Assam. And I had the privilege to serve this particular district for 3 years. So, বহুত ধুনীয়া এখন ডিষ্ট্ৰিক্ট হয় আৰু এই ডিষ্ট্ৰিক্টত এটা খনন কাৰ্য চলা হৈছিলে এক্সকেভেশ্যন চলা হৈছিলে অন্য দুটা এই নৰ্থ কাছাৰ হিলছত আছিলে 1961 পৰা 63 আৰু দুটা হৈছিলে কামৰূপ ডিষ্ট্ৰিক্টত 1971 পৰা 74 এইটো ইম্পৰ্টেণ্ট আপোনালোকৰ নোটত যাব আপোনালোকৰ যেটো ন্যানো নোট বনাব এই পাৰ্টিকুলাৰ ইনফৰমেশনটো তাত যাব লাগিব ঠিক আছে সো এই খনন কাৰ্যৰ পৰা আমি কি অনুমান কৰিব পাৰো তাৰে কেনেকুৱা ধৰণৰ ষ্টোন টুলছ আৰু পটৰিৰ পৰা আমি যথেষ্টখিনি অনুমান কৰিব পাৰো যে আমাৰ যিখন অসম আমাৰ অসমত কেনেকুৱা ধৰণৰ ইয়াতে বসতি হৈছিলে তেওঁলোকৰ কেনেকুৱা কালচাৰ আছিলে কলা মানে কৃষ্টি কেনেকুৱা ধৰণৰ আছিলে ঠিক আছে older resources from the study of Assam Neolithic include artifacts collected by British military and administrative officers now held in various museums such as Pitt Rivers Museum. Eto ase Oxford. Eto to Oxford Museum e hoy aru eta state Assam State Museum. So ei bilak amar Neolithic sites bilak আপোনালোকে ইয়াতে দেখিব কোনটো সময়ত হৈছিলে 1961 ৰ পৰা 63 তাৰপিছত 72 পৰা 74 লৈকে খনন কাৰ্য হৈছিলে কিন্তু এই বিষয়ে গৱেষণা কিন্তু তাৰে আগৰৰ পৰা হ'ব ধৰিছিলে ঠিক আছে আৰু যিখিনি গৱেষণাৰ দ্বাৰা যিখিনি বস্তু পোৱা গৈছে ঠিক আছে সেই বস্তুখিনি বৰ্তমান ক'ত ৰাখা হৈছে এই পাৰ্টিকুলাৰ মিউজিয়াম বিলাকত গলে আপোনালোকে দেখি পাব আসাম ষ্টেট মিউজিয়াম ক'ত আছে গুৱাহাটী দেখিছেনে গুৱাহাটীত আছে কেতিয়াবা গৈ পাইছেনে ইয়াতে যদি আপোনালোকে গুৱাহাটী আহে তেতিয়াহলে আপোনালোকে এই ষ্টেট মিউজিয়ামটো কেতিয়াবা ভিজিট কৰি চাব পাৰে ঠিক আছে সো এই যিবিলাক ৰিসাৰ্চৰ পৰা আমি যিখিনি বস্তু পাওঁ ঠিক আছে এইখিনি কিন্তু বহুত সহজে পোৱা বস্তু নহয় ডু ইউ থিংক সেই নিঅলিথিক এজৰ বস্তুবিলাক বহুত সহজে আমি পাই যাওঁ কোনো ধৰণৰ মানে আমি ৰিসাৰ্চ নকৰাকে গৱেষণা নকৰাকে সাৰ্চ নকৰাকে এক্সপ্লোৰ নকৰাকে ইয়াৰ কাৰণে লাগে ৰিসাৰ্চ ঠিক আছে আৰু যেহেতু বহু সময়ত আমাৰ এই তেতিয়াৰে পৰা কিমান বস্তু কিমানখিনি সিভিলাইজেশন আহিলে ডাইনেষ্টিজ আহিলে বিভিন্ন ধৰণৰ ৰাজ পৰিয়ালে ইয়াতে ৰুল কৰিলে হয়নে বিভিন্ন মানে সোসাইটি বিভিন্ন জাতি জনগোষ্ঠী মানুহ ইয়াতে আহিলে তাৰ পিছত এইখিনি ইমান আগৰ বস্তু আমি বিচাৰি উলোৱাটো বহুত সহজ নহয় ঠিক আছে ইয়াৰ কাৰণে আমি আমাৰ জিওগ্ৰাফিটো বুজাটো বহুত প্ৰয়োজন যে আমাৰ টেৰেইনটো কেনেকুৱা কোনখিনি জায়গাত কেনেকুৱা সয়েল আছে মাটি কেনেকুৱা হয় ক'ত খনন কৰিলে কিমান আমি বস্তু পোৱাৰ সম্ভাৱনা আছে এই গুটেইখিনি ৰিসাৰ্চ কৰাটো মানে বহুত গভীৰভাৱে কৰিব লাগে বহুতখিনি ডাইমেনশনছত কথাখিনি ভাবি চিন্তি গৱেষণা কৰি পেলাই আমাৰ এই ৰিসাৰ্চখিনি কৰিবলগীয়া হয় সো আমাৰ যিসকল আৰ্কিঅলজিষ্ট আছে তেওঁলোকে বিভিন্ন চ্যালেঞ্জেস পায় political environmental including frequent river flooding অসমখন যেহেতু আমাৰ এখন কি ভ্যালি হয় মানে ইয়াতে বিভিন্ন সময়ত এতিয়া বৰ্তমান সময়তো আমি বানৰ লগত আমি যুজি আছো সো ইমানখিনি নেচাৰেল হ্যাজাৰ্ডস
পলিটিক্যাল আমাৰ ক্লাইমেট বিভিন্ন সময়ত বেলেগ বেলেগ ধৰণৰ হৈ থাকে সো এই গোটেইখিনি মানে আমাৰ এই ধৰণৰ কাৰ্যবিলাক কৰা কিছু নহয় যথেষ্ট চ্যালেঞ্জেস আমি দেখিবলৈ পোৱা যায় ঠিক আছে সো এইখিনি সময়ত আমাৰ যেতিয়া আমি এক্সকেভেশন কৰো তেতিয়া প্ৰথম এয়াৰ ৰিপৰ্ট আমি পাওঁ যেতিয়া স্যাৰ জন লুবক বুলি এজন মানুহে 1867 ত ফাৰ্ষ্ট তেওঁ কয় যে এনেকুৱা নিওলিথিক সাইট আমাৰ অসমত আমাৰ আসাম ভ্যালিত থাকিব পাৰে ঠিক আছে তাৰ পিছত A.H. দানি বুলি এজন মানুহ আছে তেখেতৰ ফটো মই ইনক্লুড কৰিছিলো এতিয়া কেনেকে নাইকিয়া হৈ গ'ল সো A.H. দানি বুলি এজন মানুহ আছে যি ইয়াৰ ওপৰত আমাৰ নিওলিথিক ইষ্টাৰ্ণ নিওলিথিক কালচাৰ তাৰমানে ভাৰতবৰ্ষৰ ইষ্টাৰ্ণ সাইডত আমাৰ পূব সাইডত যিখিনি নিওলিথিক কালচাৰ আছে এইখিনি তেওঁ ভালকৈ গৱেষণা কৰিছিলে আৰু তেওঁ আসাম আৰু নৰ্থ ইষ্টাৰ্ণ ষ্টেটছতো এনেকুৱা ধৰণৰ কি নিওলিথিক কালচাৰ্স পোৱা গৈছে তাৰ ওপৰত তেওঁ কি কৰিছে ৰিসাৰ্চ কৰিছে ঠিক আছে অন্য এজন গৱেষক আছে V.B. কৃষ্ণস্বামী তেওঁ এখন কিতাপ লিখিছে ঠিক আছে আৰু তেখেতে গোটেই ইণ্ডিয়ান নিওলিথিক কমপ্লেক্সটো চাৰিটা ৰিজনত ভাগ কৰিছিলে তাতে আমাৰ NU আছিলে আমাৰ নৰ্থ ইষ্টটো আছিল ঠিক আছে তাৰ পিছত আমাৰ P.C. শৰ্মা বুলি এজন গৱেষক আছিলে যি সিস্টেমেটিক্যালি ষ্টাডি কৰিছে আৰু আসাম স্পেসিফিক যিবিলাক নিওলিথিক সাইটস আছে এই নিওলিথিক সাইটস বিলাক তেওঁ গৱেষণা কৰিছে B.K. থাপাৰ আছে ঠিক আছে সো এনেকুৱা ধৰণে বিভিন্ন গৱেষকে এইখিনি বস্তু বহুত কষ্ট কৰি পেলাই তেওঁলোকে গৱেষণা কৰি এতিয়াৰ আমি ইমান ধুনীয়াকে আলোচনা এটা কৰিব পাৰিছো এই আলোচনা চক্ৰলৈকে আমি আহি পাওঁতে বহুত মানুহে পূৰ্বতে বহুত মানুহে ইয়াতে কষ্ট কৰিছে যিটোৰ কাৰণে আজি এটো সাধ্য হৈছে যে আমি এইখিনি আলোচনা কৰিব পাৰিছো ঠিক আছে সো আসামৰ যেটো প্ৰি হিষ্টৰী হয় নহয় আমাৰ আসামৰ প্ৰি হিষ্টৰীটো ইজ primarily based on finds of cells and potsherds কি হয় এনেকুৱা ধৰণৰ ষ্টোন ইমপ্লিমেন্টস দেখিছেনে তেওঁলোকে কেনেকুৱাকৈ সৰু সৰু পাথৰ লৈ পেলাই তেওঁলোকে এনেকুৱা ধৰণে পাথৰ বিলাকৰ দ্বাৰা সজুলি বনাইছিলে এনেকুৱা ধৰণৰ দেখিছেনে এই বিলাকক কোৱা হৈছে সেলস ঠিক আছে অসমীয়াত সাগে আপোনালোকৰ বেলেগ ওয়াৰ্ড এটা পাব আৰু পটশ্বাৰ্টস হৈছে বিভিন্ন পটৰি ঠিক আছে সেই সময়ত কলহ ইত্যাদি আমি যিখিনি এক্সকেভেট কৰি পাইছো খনন কৰি পাইছো তাৰ পৰা আমাৰ ইয়াৰে প্ৰি হিষ্টৰীটোৰ এটা আন্দাজা অনুমান আমি লগাব পাৰো early work in the mid 19th century includes contribution of A.H. দানি ঠিক আছে এখেতে আৰু T.C. শৰ্মা 1966 ত তেওঁলোকে গৱেষণা কৰি পেলে আমাৰ ওচৰত বহুতখিনি তথ্য উলিয়াই দিয়ে এই সময়ৰ ব্ৰিটিছ প্লান্টাৰ্স টি প্লান্টাৰ্স আমাৰ ইয়াতে বহুত ব্ৰিটিছ সকলে টি প্লান্টেশন কৰিছিলে হয়নে আমাৰ ইয়াত চাহ বাগিচা কৰিছিলে নে ব্ৰিটিছ সকলে কৰিছিলে yes so he british সকলে তাৰে ভিতৰত আছিলে W Halley JP Mills J.H. Hutton তেখেত সকলেও এই নিওলিথিক ইমপ্লিমেন্টছৰ ওপৰত গৱেষণা কৰিবলৈ চেষ্টা কৰিছে আৰু আমাৰ নোটেবল এক্সকেভেশনছ হৈছে এট দাউজালি হাৰ্ডিং ইন নৰ্থ কাছাৰ হিলছ ইয়াতে দেখিছেনে ইয়াত আছে আমাৰ দাউজালি হাৰ্ডিং ঠিক আছে ডিমা হাছাও ডিস্ট্ৰিক্টত সো এই খনন কাৰ্যটো কৰিছিলে M.C. গোস্বামী and T.C. শৰ্মা ইম্পৰ্টেন্ট হয় মনত ৰাখিব আপোনালোকৰ কেতিয়াবা MCQ আহিব পাৰে আৰু আপোনালোকে এনসাৰ লিখিলেও এওঁলোকৰ কথা উল্লেখ কৰিব পাৰে ঠিক আছে they revealed a variety of tools pottery suggesting an area that was a factory site factory মানে কি এটা what is a factory কেতিয়াবা দেখিছেনে শুনিছেনে what is a factory factory মানে কি একে লগতে বহুত বস্তু বনোৱা জেগাটোক ফ্যাক্টৰী বুলি ক'ব পাৰি নে একে লগতে বহুত কাপোৰ বনাইছে এটো কাপোৰৰ ফ্যাক্টৰী বুলি ক'ব পাৰো নে আমি পাৰিম একে লগতে বহুত বচন বনাইছে হেতু এটা ফ্যাক্টৰী সাইট হ'ব পাৰে নে হ'ব পাৰে সো তেওঁলোকে কি কৈছিলে যে তেওঁলোকে যেটো মানে দাউজালি হাৰ্ডিঙৰ যেটো এৰিয়া কোড ডিস্কভাৰ কৰিছিলে where is দাউজালি হাৰ্ডিং ডিমা হাছাও Dima Hasao. So
য়েছ তেওঁলোকে কি কৰিলে বহুতখিনি টুলছ পালে টুলছ মানে হৈছে সঁজুলি পটাৰী পালে কলহ ইত্যাদি পালে আৰু দেখিলে যে সেইটো এটা ফেক্টৰী সাইট হ'ব পাৰে তাৰমানে কি য়েছ ইউজ ইউৰ আইডিয়াজ অকণমান ভাবক ক্ৰিটিকেলি ভাবক হ'ব পাৰে একেলগে বহুতখিনি বস্তু এই টুলছখিনি বনোৱা চাগে এনেকুৱা এজন ব্যক্তি আছিলে যি সেই মানে পেছাটো লৈছিলে যে টুলছ বনোৱা হয়নে সো তেনেকুৱা সাইটস তেওঁলোকে ডিস্কভাৰ কৰিছে যে একেলগেতে ইমানখিনি বস্তু আছে তাৰমানে এইটো হ'ব পাৰে যে ইয়াতে চাগে এইটো ফেক্টৰী আছিলে চাগে বহুতখিনি বস্তু চাগে একেলগে ইয়াতে বনাইছিলে চাগে বেলেগ মানুহে ইউজ কৰিবৰ কাৰণে ঠিক আছে সো আমাৰ ষ্টেট যেটো মিউজিয়াম হৈছে সেই তাতো আমাৰ এই মিলছ আৰু পচিয়ে যিখিনি বস্তু আমাৰ উদ্ধাৰ কৰিছিলে সেইখিনি বস্তু ৰাখিছে আৰু ইয়াৰ লগতে এক্সকেভেশনছ এট সৰুতাৰু বুলি এটা জেগা আছে যেটো 25 কিলোমিটাৰ সাউথ ইষ্ট অফ গুৱাহাটী সাউথ হয়নে নৰ্থ ইষ্ট ৱেষ্ট সাউথ আপোনালোকে সকলোৱে জানে সাউথ ইষ্ট হলে এইখিনি যদি এখন গুৱাহাটী তেনেহলে সাউথ ইষ্টৰ ফালে 25 কিলোমিটাৰ সাউথ ইষ্টত কোনটো এৰিয়া পায় আপোনালোকে কোনটো নিঅলিথিক সাইট পায় সৰুতাৰু ঠিক আছে সো ইয়াতে আপোনালোকে দেখিব এইটো হৈছে দাউজালি হাডিং ঠিক আছে আৰু দাউজালি হাডিঙৰ আপোনালোকে যিখিনি বস্তু আমাৰ উদ্ধাৰ হৈছে এনেকুৱা ধৰণৰ আপোনালোকে পিকচাৰ্ছ দেখিব ইয়াৰ পৰা আমি কিছুমান কথা বুজিব পাৰো ঠিক আছে এইটো এটা ওয়েল নোন সাইট হয় ইন এন্টায়াৰ নৰ্থ ইষ্ট ইণ্ডিয়া ঠিক আছে গোটেই নৰ্থ ইষ্ট ইণ্ডিয়াৰ ভিতৰতে এটা গুৰুত্বপূৰ্ণ জেগা হয় আৰু বৰ্তমান সময়ত ডিমা হাছাও ডিস্ট্ৰিক্টত আছে ইন এ লো হিলক এটা সৰু টিলা এটাত অৱস্থিত 1000 feet above mean sea level ঠিক আছে কোনে এক্সকেভেশনটো কৰিছিলে MC গোস্বামী 1961 ৰ পৰা 63 লৈকে ঠিক আছে আৰু এই যেটো দাউজালি হাডিং যেটো সাইট আছে ইয়াত আমি কি পাইছো তাত যদি আপোনালোকে দেখে যে 32 এজেড টুলছ বিভিন্ন সজুলি পাইছে 32 টা 32 টা সজুলি পাইছে তেওঁলোকে 22 গ্ৰাইন্ডিং ষ্টোনছ মানে খুন্দুনা ঠিক আছে শিলপতাত আমি বস্তু পিছুনে গ্ৰাইন্ড কৰোনে আজিৰ দিনতো সেই পাথৰৰ ব্যৱহাৰ কিন্তু শেষ হৈ যোৱা নাই আজিৰ দিনতো আমাৰ যেটো কিচেন আছে তাতো আমি এই পাথৰৰ সজুলি বিলাক ব্যৱহাৰ কৰি আছোনে নাই Yes, ma'am. yes so এই কোয়াৰ্নছ ঠিক আছে কোয়াৰ্নছ মালাৰ্ছ মানে এই যিবিলাক গ্ৰেইন তেওঁলোকে আৱিষ্কাৰ কৰিলে কেনেকে ধৰণে খেতি কৰিব পাৰে আৰু খেতিৰ যিবিলাক সাৰপ্লাস আছে তেওঁলোকে চাগে পিঠাগুৰি বনাইছিলে বা তেওঁলোকে পিচিছিলে বা তেওঁলোকৰ ধানটো তেওঁলোকে পিচি পেলাই চাউল উলিয়াইছিলে এনেকুৱা ধৰণে বিভিন্ন ধৰণৰ আহিলা তেওঁলোকে কিহৰ ব্যৱহাৰ কৰিছিলে কপাৰৰ ব্যৱহাৰ কৰিছিলে নেকি আইৰণৰ কৰিছিলে নেকি শিলৰ ব্যৱহাৰ কৰিছিলে ঠিক আছে সো এইখিনি সময়ত আমি কি পাও এনেকুৱা ধৰণৰ কিছুমান বস্তু পাও স্মল সেলস পাও ঠিক আছে এনেকুৱা ধৰণৰ সেল্ট এইবিলাক বস্তু সেল্ট বুলি কয় সেল্ট হৈছে সৰু ষ্টোনৰ ইমপ্লিমেন্ট সৰু মানে পাথৰৰ সজুলি ঠিক আছে এটো ওভেল হ'ব পাৰে ওভেল বস্তুবিলাক আমাৰ কণিটো ওভেল হয় মানে ট্ৰায়াঙ্গুলাৰ এনেকুৱা ত্ৰিভুজ আকাৰৰ হ'ব পাৰে কোৱাড্ৰেংগুলাৰ চাৰিচুকীয়া হ'ব পাৰে সো এনেকুৱা ধৰণৰ তেওঁলোকে সজুলি ব্যৱহাৰ কৰা আমি দেখিবলৈ পাইছো ওকে এনেকুৱা ধৰণৰ সেলস তেওঁলোকে ব্যৱহাৰ কৰিছিলে আৰু মেটেৰিয়েলছ কি কৰিছিলে এইটো শেলটো এটা পাথৰ এটা টাইপ অফ ৰক হয় ঠিক আছে সো এটা টাইপ অফ সেডিমেন্টাৰী ৰক হয় ৰকছৰো বিভিন্ন টাইপস আছে ঠিক আছে এটা বিশেষ পাথৰৰ দ্বাৰা এইখিনি বস্তু তেওঁলোকে উলিয়াইছিলে কোৱাৰ্টজাইটো তেওঁলোকে এটা মিনাৰেল হয় এই কোৱাৰ্টজাইটো তেওঁলোকে ইউজ কৰিছিলে আৰু ফসিল উডো তেওঁলোকে ইউজ কৰিছিলে তাৰ মানে বহুত দিন পুট খাই থকা এনেকুৱা মানে উড ঠিক আছে ফসিল উড মানে কি ফসিল শব্দটো কৰ পৰা আহিছে ফসিল আপোনালোকে কেতিয়াবা শুনিছেনে কি হয় ফসিল Yes, ma'am. কি হয় বাৰু ফসিলটো কি হয় খনিজ সামগ্ৰী যিবোৰ আমাৰ জীৱদেহ বা গছ-গছনিবোৰ পচি উদ্ভাৱন হয়
ফসিল কেতিয়াবা পাথৰত আপোনালোকে এনেকুৱা কেতিয়াবা দেখিছেনে এনেকে ঢেকীয়া পাত এটা ইয়াৰে চাপ এটা থাকি গৈছে এইটো ফসিল বুলি ক'ম নে আমি তাৰমানে তাৰ যিটো বিশেষ অংশ এটা তাত চাগে হেঁচা খাই থাকি গ'ল হয়নে সো সেইটো হৈছে ফসিল আৰু এই তেনেকুৱা পুৰণা ফসিল উডো তেওঁলোকে ব্যৱহাৰ কৰিছিলে ঠিক আছে আৰু এডিশনেল টুলস যেনেকে এক্স মানে কুঠাৰ হো প্লাউ যিটো আমি কওঁ যে কোৰ নিচিনা এটা বস্তু ঠিক আছে এডজেছ ৱেজ ব্লেডছ এনেকুৱা ধৰণৰ বিভিন্ন পাথৰৰ সামগ্ৰী তেওঁলোকে ব্যৱহাৰ কৰিছিলে আৰু পটেৰী তাৰমানে কি হৈছে ক্লে দি পেলাই আমি মাটি দি পেলাই যিখিনি বস্তু আমি বনাও ঠিক আছে সজুলি মানে পাত্ৰ আমি বনাও সেই পাত্ৰবিলাক আমি যেতিয়া ৰিসাৰ্চ কৰিছে আমাৰ গৱেষকসকলে তেখেতসকলে দেখিছে যে তিনটা মেইন ভেৰাইটিৰ পাত্ৰ এনেকুৱা ধৰণৰ পাত্ৰ বা পটৰি তেওঁলোকে ডিস্কভাৰ কৰিছে এটা হৈছে কৰ্ড ইমপ্ৰেসড পটৰি কৰ্ড ইমপ্ৰেস মানে আপোনালোকে চাওক ইয়াতে ৰছীৰ চাপবিলাক আছে ইমপ্ৰেস মানে হৈছে ইমপ্ৰেশনছ চাপ বঢ়ি যোৱা ঠিক আছে ইয়াতে দেখিছেনে আপোনালোকে ইয়াতে আপোনালোকে চাব এই কলহটোত কেনেকে এই ৰছী দি পেলাই এনেকুৱা ধৰণৰ তেওঁলোকে ডিজাইন বনাবলৈ চেষ্টা কৰিছিলে ঠিক আছে আমি সকলোৱে নতুন ডিজাইন ভাল পাওঁ ডিজাইন এলিমেন্টটো আমাৰ ইতিয়াৰে নহয় সেই তেতিয়াৰে পৰা মানুহে ডিজাইন ভাল পায় সেইটো কাৰণে তেওঁলোকে এনেকুৱা ধৰণে ডিজাইনছ কৰিবলৈ চেষ্টা কৰিছিলে ঠিক আছে তেওঁলোকে ষ্টাম্পড ডাল ৰেড ভেৰাইটিৰ পটৰি ইউজ কৰিছিলে আৰু লগতে ব্ৰিক ৰেড ভেৰাইটি কালাৰ্স অফ পটৰি আপোনালোকে দেখিব যেতিয়া আপোনালোকে ইণ্ডিয়ান নিঅলিথিক সাইটৰ কথা পাতিব নৰ্দাৰ্ণ ব্ল্যাক পলিশ ৱেৰ এনেকুৱা ধৰণৰ বেলেগ বেলেগ কালাৰৰ অকাৰ কালাৰ পটৰি এনেকুৱা ধৰণৰ বেলেগ বেলেগ কালাৰৰ পটৰি কথা কোৱা হয় সেই কালাৰটোৰ পৰা অনুমান কৰিব পাৰি কোনটো সময়ৰ সেই সামগ্ৰীটো হয় ঠিক আছে সো আমি ইয়াত কি দেখিলো কেনেকুৱা টাইপ অফ পটৰি দেখিলো এক নম্বৰ Cord impressed pottery. yes cord impressed pottery ঠিক আছে এটা stamped dull red মানে মদৰুৱা ৰঙা এটা পটৰি আৰু এটা আছে ব্ৰিক ৰেড ঠিক আছে ইটাৰ যেনেকে এটা ৰঙচুৱা কালাৰটো যেটো আহে সেই তেনেকুৱা টাইপ অফ পটৰি সো এই পটৰিৰ পৰা আমি আলোচনা কৰিব পাৰো আমি কথা পাতিব পাৰো যে কেনেকুৱা সেই সময়ত কেনেকুৱা ধৰণৰ ব্যৱস্থা তেওঁলোকৰ আছিলে কিমান তেওঁলোকে ডেভেলপ হৈছিলে তেওঁলোকৰ অৰ্থ ব্যৱস্থাটো কি ঠিক আছে আৰু যিবিলাক আমি দেখিছো সেইবিলাক হেভিলি weathered and fragmented made using coil building technique এটা বিশেষ টাইপ অফ টেকনিক হয় coil building technique এই coil building technique টো ইউজ কৰি তেওঁলোকে ব্যৱহাৰ মানে উলিয়াইছিল এইটো দেখিছেনে আপোনালোকে ছবিখন দেখি পাইছেনে এইটো কেনেকুৱা ধৰণৰ লাগিছে আপোনালোকে কি হ'ব পাৰে এইটো কি লাগিছে Grind কৰিবৰ কাৰণে ইউজ কৰে yes আমাৰ ষ্টিল পটাৰ নিচিনা লাগিছেনে হয় আমি যে মছলা পিছো যে তেনেকুৱা লাগিছেনে Yes. হয় সো এনেকুৱা ধৰণৰ বস্তুবিলাকো আমাৰ তাৰ পৰা উঠাইছে ইয়াতে দেখিব এইগৰাকী মই ঠিক আছে সো মোৰো এই সৌভাগ্য হৈছিলে যে মই এই সাইটলৈ গৈছিলো আৰু এই ধৰণৰ ডাঙৰ বস্তু দেখিবলৈ পাইছিলো হিলেৰে বনোৱা বস্তু কি হ'ব পাৰে বাৰু এইবোৰ আইডিয়া কৰকচোন কি হ'ব পাৰে তেতিয়াৰ যুগৰ খাদ্য হৈছে ষ্টৰেজ নেকি মেম খাদ্যবোৰ ষ্টৰেজ কৰি ৰাখে yes ডাঙৰ জাৰ্স য'ত তেওঁলোকে যিহেতু নিঅলিথিক ফেজত আছিলে তেওঁলোকে কি আৱিষ্কাৰ কৰিলে নিঅলিথিক ফেজত এগ্ৰিকালচাৰ আৱিষ্কাৰ কৰিলে আৰু এগ্ৰিকালচাৰৰ দ্বাৰা তেওঁলোকৰ ওচৰত সাৰপ্লাস আহিলে নে তেওঁলোকে খোৱাতকৈ বেছি তেওঁলোকে প্ৰডিউস কৰিব পাৰিলে অৰ্থনীতিৰ এটা নতুন দিশ আমি দেখিবলৈ পাইছো হয়নে সো সেই খাদ্য সামগ্ৰীবোৰ মেবি এই ডাঙৰ পাত্ৰত তেওঁলোকে সাঁচি ৰাখিছিলে ঠিক আছে আৰু সেইখিনি জেগাত আমি জেডাইট ষ্টোনো পাওঁ এনেকুৱা ধৰণৰ গ্ৰীণ কালাৰ ষ্টোনো দেখিবলৈ পোৱা গৈছে বা উদ্ধাৰ হৈছে কিন্তু সেইখিনি জেগাত যিহেতু জেড প্ৰডাকচন হোৱা নাছিলে এই জেড তেতিয়া সময়ত চাইনাত প্ৰডিউস হৈছিলে ঠিক আছে চাইনাত এভেইলেবল আছিল সো আমি এটা কানেকশন এটা আমি মানে আমাৰ থিংকিং বা আমাৰ অনুমান এটা লগাব পাৰো নে যে চাইনাৰ লগত কিছু ধৰণৰ সম্পৰ্ক এই মানুহখিনিৰ থাকিব পাৰে নে কেনেকুৱা ধৰণৰ সম্পৰ্ক থাকিব পাৰে সেইখিনি সময়ত ট্ৰেড কৰিব পাৰে
yes barter কৰিব পাৰে মানে মেবি তেওঁলোকে এই ধুনিয়া ষ্টোনটো এই চাইনিজ বিলাকৰ পৰা লব খুজিছিলে ঠিক আছে তেওঁলোকে মেবি তেওঁলোকে অলংকাৰ বা যিকোনো কামত তেওঁলোকে ব্যৱহাৰ কৰিছিলে আৰু তাৰ বিনিময়ত তেওঁলোকৰ ওচৰত যি প্ৰডিউস হৈছিলে হেতু তেওঁলোকে বিনিময় কৰিছিলে ৰাইট সো এইখিনি বস্তু আমি যিবিলাক ডাউজালি হাডিঙৰ সিগনিফিকেন্সটো এটো হয় যে ইয়াৰ পৰা আমি যথেষ্ট হেইটো সময়ৰ কেনেকুৱা ধৰণৰ এগ্ৰিকালচাৰাল প্ৰেক্টিসেস আছিলে তেওঁলোকে টেকনলজিক্যালি কিমান আগবাঢ়িছিলে হয়নে আমাৰ আজিৰ দিনত টেকনলজি আহিছে কাৰণে এই বোৰ্ডখন পসিবল হৈছে হয়নে এনেকুৱা ধৰণে আমি কথা পাতা পসিবল হৈছে ৰাইট সো টেকনলজি টু তেওঁলোকে ব্যৱহাৰ কৰি কি বস্তু প্ৰডিউস কৰিছিলে সেই সময়ৰ টেকনলজি কি আছিল তেনেহলে কি টেকনলজি ইউজ কৰিছে তেওঁলোকে পটাৰ হুইলটো যে আছে যে চকা দি পেলাই ধুনিয়াকে কলহ বনাই নে দেখিছে নে আপোনালোকে কেতিয়াবা মাটিৰ পাত্ৰবিলাক বনাবলৈ এটা বিশেষ চকা নিচিনা এটা থাকে যে তাৰ ওপৰত যে ধুনিয়াকে কলহ বনাই থাকে দেখিছে নে নাই দেখা দেখিছে সো হেতু এটা আমি ইন্ডাষ্ট্ৰিয়েল মেচিনাৰী বুলি ক'ব পাৰো নে বস্তু বনোৱা মেচিন এটা বুলি ক'ব পাৰো নে পাৰো মেম সো হেতু এটা হুইলটো এটা ইনভেনশন ই আমাৰ বস্তু কিমান প্ৰডিউস হ'ব কি প্ৰডিউস হ'ব হেতু এটা নতুন ইনভেনশন সো আমি এটো কথা বুজিব পাৰিলো যে তেওঁলোকে এই ধৰণৰ তেওঁলোকৰ সম্পদ বিলাক তেওঁলোকে কেনে ধৰণে ব্যৱহাৰ কৰিছিলে কি সম্পদ তাতে পোৱা গৈছিলে আৰু তেওঁলোকৰ টেকনলজিক্যালি কিমান এডভান্স হৈছিলে তেওঁলোকে বুজিব পাৰিছে নে ধৰিব পাৰিছে নে কথাবিলাক যিখিনি আলোচনা কৰি আছো হয় ম্যাডাম ওকে সো আমি ডাউজালি হাডিং আৰু সৰুটাৰো এই দুয়োটাতে আমি এই কৰ্ড ইমপ্ৰেছ পটাৰীটো দেখিবলৈ পাওঁ ঠিক আছে এইখন আপোনাৰ মেপ হয় এই অসম ইয়াতে আপোনাৰ সৰুটাৰো এৰিয়াটো আছে এটো হৈছে ডাউজালি হাডিং ঠিক আছে এতিয়া সৰুটাৰো এৰিয়াটো ক'ত আছে বুলি ক'লো আমি গুৱাহাটীৰ কোনটো দিশত আছে সাউথ ইষ্ট গুৱাহাটীত আছে ঠিক আছে so it is located 25 kilometers southeast of Guwahati in district Kamrup ঠিক আছে so it is situated on a small hillock about 125 meter high from the foothill অকমান ওখ এটা ঢাপ এটাত অৱস্থিত ঠিক আছে আৰু ইয়াতো stone cells are found during the construction of a farmhouse এটা farmhouse বনাবলে গৈছিলে তাতে মানুহ আৰু তাতে তেওঁলোকে এনেকুৱা ধৰণৰ stone cells পালে অকনমান আগতে আমি পঢ়ি আহিছিলো আলোচনা কৰিছিলো stone cell মানে কি হয় what is a stone cell বিভিন্ন সজুলিবোৰ মেম শিলৰ পৰা বনোৱা yes absolutely so বিভিন্ন সজুলি শিলৰ পৰা বনোৱা ওভেল হ'ব পাৰে ট্ৰায়াঙ্গুলাৰ হ'ব পাৰে এনেকুৱা ধৰণে যে আমি দেখিছিলো সেইখিনি সেই তেনেকুৱা ষ্টোন চেলছ বিলাক আমাৰ ইয়াতো পোৱা গৈছে ঠিক আছে ইয়াতে এটো এক্সকাভেট কিটা কৰিছে 1967-73 এক্সকাভেটৰ মেইন মানুহ আছিল এসএন ৰাও ডাউজালি হাডিঙৰ মেইন ডাইৰেক্টৰ কোন আছিল who was he MC Goswami MC Goswami yes MC Goswami এইখিন ইয়াত কোন আছিল এসএন ৰাও ঠিক আছে আৰু ডিপাৰ্টমেন্ট অফ এন্থ্ৰোপলজি ইউনিভাৰ্সিটি ডিব্ৰুগড়ে এটো বস্তু লৈছিলে সো ইয়াত আমি সৰুটাৰৰ পটৰি কি দেখিবলৈ পাওঁ সিঙ্গল কালচাৰেল সাইট ইটো কি আছিল ডাউজালি হাডিংটো কি সাইট আছিল ফ্যাক্টরি সাইট yes কালচাৰেল সাইট মানে কি বুজাব পাৰে বাৰু সাংস্কৃতিক yes কি বুজাব পাৰে কালচাৰেল সাইট মানে কি এখিনি মানুহ বসবাস কৰি এটা কালচাৰ ডেভেলপ কৰে হয়নে তেওঁলোকে ভাবৰ আদান প্ৰদান কৰে গীত মাত গায় খাদ্য খায় হয়নে এটা কালচাৰ আমি একেলগে যেতিয়া মানুহে বহে তেওঁলোকে মানে বসবাস কৰে তেতিয়া আমি কালচাৰ এটা দেখিবলৈ পাওঁ সো এই সৰুটাৰটো এটা সিঙ্গল কালচাৰেল সাইট হয় ঠিক আছে পটৰিটো কি হয় হ্যান্ড মেড হয় made of clay mixed with quartz particle clay দিয়ে বনোৱা হয় কিন্তু quartz particle থাকে ঠিক আছে may be done on an open surface আৰু এই কালাৰ তিনটা টাইপ অফ কালাৰত পোৱা গৈছে ব্ৰাউন বাফ আৰু গ্ৰে ঠিক আছে এনেকুৱা ধৰণৰ বিভিন্ন টাইপস অফ পটৰি আমি দেখিবলৈ পাওঁ ঠিক আছে এনেকুৱা ব্ৰাউন বাফ এটো বাফ কালাৰটো অকমান yellowish tone হয় ঠিক আছে আৰু গ্ৰে পটৰি ইয়াৰে পৰা দেখিবলৈ পোৱা গৈছে আৰু মোস্টলি কৰ্ড ইমপ্ৰেছড ওয়্যাৰ হয় ঠিক আছে এতিয়া যেহেতু ইয়াত কলে যে সৰুটাৰো যেটো সাইট হয় হেতুত হ্যান্ডমেড পটৰি
পোৱা গৈছে তাৰ মানে আমাক কি কয় that maybe তেওঁলোকৰ ওচৰত পটাৰ্স হুইলৰ ইনভেনশনটো বা টেকনলজিটো আহি পোৱা নাছিলে ঠিক আছে বা তেওঁলোকে হাতে দিয়ে তেওঁলোকে বনোৱা মডেলস বিলাক আমি দেখিবলৈ পাইছো ইয়াতো ষ্টোন সেলস ঠিক আছে আৰু এনেকুৱা ধৰণৰ আমি বস্তুবিলাক চিপিং আৰু গ্ৰাইন্ডিং তাৰমানে বস্তু কাটিবৰ কাৰণে সৰু কৰিবৰ কাৰণে যিবিলাক টুলস তেওঁলোকে ষ্টোন টুলস ব্যৱহাৰ কৰিছিলে ঠিক আছে এইবিলাক বস্তু আমি দেখিবলৈ পাওঁ নেক্সট এটা সাইট আছে মাৰাকডোলা 1 কিলোমিটাৰ from the Neolithic site of Sarutaru তাৰমানে ক'ত আছে এইটো এই সাইটটো ক'ত আছে মাৰাকডোলাটো কামৰূপ ডিস্ট্ৰিক্ট yes কামৰূপ ডিস্ট্ৰিক্টতে আছে কাৰণ কি সৰুটাৰৰ নিচেই কাষতে আছে হয়নে situated on a low mound এটা সৰু ঢাপৰ ওপৰত ই অৱস্থিত ঠিক আছে excavator again SN Rao হয় ঠিক আছে আৰু এইটো এটা কালচাৰেল স্ট্ৰেটামত আমি পাইছো ঠিক আছে ইয়াতে আমি মাৰাকডোলা পটৰীটো আকৌ কি দেখিছো হুইল টাৰ্ন পটৰী তাৰমানে ইয়াত হুইলৰ ইনভেনশন হোৱাৰ পটৰী আমি দেখিবলৈ পাইছো কোনটো ডিফাৰেন্স হয় আমি সৰুটাৰত কি দেখিবলৈ পাইছিলো handmade pottery ঠিক আছে সো ইয়াতে আপোনালোকে অকনমান বেটাৰ বস্তুও দেখিবলৈ পোৱা যায় যেনেকে ফাইন ফেব্ৰিক ঠিক আছে থিন ৱালছ ফেব্ৰিক মানে তাতে কাপোৰো সাগে প্ৰডিউস কৰিছিলে ঠিক আছে কালাৰ্স বাফ ৰেড আৰু গ্ৰে ৰঙা হালধীয়া আৰু গ্ৰে কালাৰৰো পোৱা গৈছে কৰ্ড ইমপ্ৰেসড এক্সটেৰিয়ৰ যেনেকে ৰছিৰে এনেকে সাপ দি বনাইছিলে তেনেকুৱা ধৰণৰ পটৰী আমি দেখি পাইছো ঠিক আছে আৰু কেনেকুৱা শেপছত পাইছো বাটি কাহি লিডস ঢাকনি ঠিক আছে এনেকুৱা ধৰণে আমি বিভিন্ন বস্তু এই পাৰ্টিকুলাৰ সাইটটো দেখিবলৈ পাইছো সেলস দেখিবলৈ পাইছো ঠিক আছে সো এই নিঅলিথিক সাইটস বিলাক কি কৰিছে until 7th century CE তাৰমানে বহুত পিছত লৈকে ই সাগে অৱস্থিত সেই তেনেকুৱা ধৰণৰ এটা কালচাৰ বহুত বেছিও মানে পুৰণা নহয় 7th century CE মানে after AD ঠিক আছে তেতিয়ালৈকে আছিলে আৰু এইটো নিঅলিথিক ডিপোজিটটো অথেন্টিসিটিটো এতিয়াও কোৱেশ্চন কৰা হৈছে ঠিক আছে মাৰাকডোলা সাইটস বিলাকত কিছুমান ধৰণৰ আমি মানে সেলস পাও টেৰাকোটা অবজেক্টস পাও টেৰাকোটাটো হৈছে মাটি দি পুৰি পেলাই যে আমি যিবিলাক আজিৰ দিনত টাব পাও বিভিন্ন খেলা সজুলি পাও ঠিক আছে সেই ধৰণৰ পটৰী আমি পাইছো আৰু হুইল মেড কাউলিন পটৰী অফ হিষ্টৰিক সাইট কাউলিনটো এটা বিশেষ টাইপ অফ পটৰী যেটো চাইনাত বহুত বেছি প্ৰচলিত আছিল সেই ধৰণৰ পটৰীটো আমি এই মাৰাকডোলা সাইটত পাইছো ঠিক আছে anomaly ইয়াত অকনমান ডিফাৰেন্ট এই পাৰ্টিকুলাৰ সাইটটো ঠিক আছে এই পাৰ্টিকুলাৰ সাইটটোৰ যেটো কালচাৰ বাকি বিলাক সাইট আমি যিবিলাক ডিসকভাৰ হৈছে তাৰ লগত অকমান বিশেষ মিল কিন্তু নাই এটো কথাও দৰ্শাব পাৰে যে মাৰাকডোলাৰ সাইটটো যদিও সৰুটাৰৰ সাইটৰ নিচে কাষতে আছে কিন্তু টাইম ফ্ৰেমটো ডিফাৰেন্ট হ'ব পাৰে ঠিক আছে সিমিলাৰ টাইম ফ্ৰেমৰ হোৱা হলে আমি সিমিলাৰ বস্তু পালো হেতে ৰাইট তাৰ পিছত আহিলে আমাৰ আমবাৰী আৰ্কিঅলজিক্যাল সাইট এইটো আমাৰ হাৰ্ট অফ গুৱাহাটী সিটিত আছে ঠিক আছে আমবাৰী আপোনালোকে সাগে শুনিছে জেগাটোৰ নাম শুনিছে নে কেতিয়াবা আমবাৰী বা আমাৰ গুৱাহাটীত আছে So, এইটো accidentally discovered during the foundation digging for the Reserve Bank of India building in 1969. Reserve Bank or এটা আমাৰ building আছে সেইখিনি আপোনালোকে ট্ৰেইন ষ্টেচনৰ ওচৰতে দেখি পাইছেনে ডাঙৰকে লিখা আছে Reserve Bank of India so সেই যেটো ফাউন্ডেশন ষ্টোন যেতিয়া লে কৰিছিলে যেতিয়া তাৰে আধাৰশিলা স্থাপন কৰিছিলে সেইটো সময়তে accidentally এই জায়গাটো ডিসকভাৰ হৈছে ঠিক আছে আৰু বৰ্তমান এটো প্ৰটেক্টেড হয় ঠিক আছে আৰ্কিঅলজিক্যাল এটা সাইট হয় আৰু আমাৰ গভৰ্নমেন্টে 1969 ৰ পৰা ইয়াক প্ৰটেক্ট কৰি আহিছে ওকে এতিয়া এটো দুটা ডিস্টিংক্ট পিৰিয়ডছত ভাগ কৰিব পাৰি 7 to 12th century AD আৰু 13 to 7th century AD তাৰ মানে আহোম সকলে অহা আগত নে পিছত দুটা ভাগত ভাগ কৰিছে দুটা টাইম ফ্ৰেমত ভাগ কৰিছে কি দৰখায় প্ৰথমটো আহোম সকলে অহাৰ আগত আৰু দ্বিতীয়টো পিছত
তো ইয়াৰে significant finding কি হয়? Flight of steps made of, kindly switch off your mic when you are not asked any question. ঠিক আছে, আপোনালোকে answer কৰিবলৈ আকৌ switch on কৰি ল'ব। Okay? Architecture, আমি কি দেখি পাওঁ ইয়াত? Flight of steps made of bricks leading to a tank, 2 floors and 2 hearths on natural soil. তাৰমানে আমি কি দেখি পাওঁ ইয়াত? খটখটি দেখিবলৈ পাওঁ। ঠিক আছে, এই খটখটি বিলাক ক'লৈকে গৈছিলে? Tank মানে কি? কুঁৱা, পুখুৰী। ঠিক আছে, সো সেই ধৰণে আমি এই সাইটটো বাৰী সাইটটো দেখিবলৈ পাওঁ। ডমিনেটেড কাউলিন ওৱেৰ, ৰেড ওৱেৰ আছিলে। ওৱেৰ মানে হৈছে যিটো টাইপ অফ পটাৰী পোৱা যায়, যিটো বিশেষ মানে ডিষ্টিংক্ট, আমি যদি কওঁ যে এইটো নিচিনা, এইটো এটা বিধৰ পটাৰী। ঠিক আছে, সো এইটো ৰেড ওৱেৰ আছিলে, বাফ ওৱেৰ আছিলে আৰু গ্ৰীণ ওৱেৰছ আছিলে। আৰু কিছুমান হুইল টাৰ্ণ পটাৰী আছিলে উইথ সাম হ্যান্ডমেড পিসেস। কিছুমান হুইল দি বনোৱা, এই পটাৰ্স হুইল হে চকা দি বনোৱা কিছুমান পটাৰীও আছিলে, আৰু লগতে অন্য কিছুমান কি আছিলে? হ্যান্ডমেড পটাৰীজ আছিলে। ঠিক আছে, সো ইয়াতে কিছুমান আমি ফৰেন সেৰামিক্সও পাইছো। সেৰামিক্স মানে কি হয়? সেৰামিকটো কি হয়? পটাৰীৰে এটা বিশেষ ধৰণ। ঠিক আছে, যিটোৰ শাইনিং থাকে। শাইনিং পটাৰী আপোনালোকে দেখিছেনে? আজিকালি ধুনীয়া ধুনীয়া টাব বিলাক পাই যে শাইন কৰি থাকে। দেখিছো মেম। আপোনালোকে গুৱাহাটী আহিলে চাগে সাইডতে পায়, হয়নে? বহুত ভেন্ডাৰ্স আছে তাতে। এই সেৰামিক পটাৰী খিনি আপোনাৰ শাইন কৰে। ইয়াত আপুনি পটাৰী ডিফাৰেন্ট টাইপস আছে। কিমান টেম্পাৰেচাৰত আপুনি বেক কৰিছে, ঠিক আছে, পুৰিছে, ই আপোনাৰ নিশ্চিত কৰে কেনেকুৱা ধৰণৰ পটাৰী টাইপটো আপুনি পাব। ওকে, সো ইয়াত অকমান বেলেগ ধৰণৰ আমি ফৰেন সেৰামিক্স পাওঁ। সেইটো সময় আমাৰ ইয়াত মেবি সেইটো মানে আমি দেখিবলৈ পোৱা নাছিলো। এৰিটাইন, ৰুলেটেড, ঠিক আছে, তাৰপিছত গ্ৰীণ গ্লেজ, এনেকুৱা ধৰণৰ বিশেষ পটাৰীজ পাওঁ। আৰু ইয়াতে কিন্তু আমাৰ স্কাল্পচাৰ্সও পাওঁ। স্কাল্পচাৰ্স পোৱা মানে আমাৰ এইটো নিঅলিথিক সাইটতকে পিছৰ সাইট হয়। ঠিক আছে, য'ত তেওঁলোকৰ তাতে আমি কি পাওঁ? বিষ্ণু, সূৰ্য, দেৱী দুৰ্গা, শিৱলিংগ, এনেকুৱা ধৰণৰ বিভিন্ন বস্তু আমি পাওঁ, যিটো আগেন আমাৰ কালচাৰৰ বিষয়ে কয়নে? সেই সময়ত কেনেকুৱা ধৰণৰ আমি ৰিলিজিয়ন ফলো কৰিছিলো, ধৰ্ম, আমাৰ সনাতনী ধৰ্মৰ কথা কয়নে এইবিলাক সাইটছে? যে তেতিয়াৰ সময়তো আমাৰ পূজা পৰ্বণ আমি কৰিছিলো। ঠিক আছে, টেৰাকোটা আৰ্ট। টেৰাকোটা আপোনালোকে যদি হৰপ্পন চিভিলাইজেশ্যন পঢ়িছেনে কেতিয়াবা? হৰপ্পন চিভিলাইজেশ্যন, ইণ্ডাছ ভেলী চিভিলাইজেশ্যন পঢ়িছো মেম। ওকে, তেতিয়া আপোনালোকে টেৰাকোটা আৰ্টটো তাতো পাব। আৰু আমাৰ ইয়াৰ আচাৰকান্দি এটা জেগা আছে, আপোনালোকে জানেনে? য'ত ধুনীয়া ধুনীয়া টেৰাকোটা বস্তুবিলাক বনোৱা হয়। শুনিছো মেম। ক'ত আছে? কোনখন জিলাত আছে? মেম আপোনালোকৰ হোমৱৰ্ক চাব। এইটো আগতে কুৱেশ্যন আহিছে, ভেৰি ইম্পৰ্টেণ্ট, অসম ৰিলেটেড। ঠিক আছে, সো আম্বাৰীত আমি কি পাওঁ? আম্বাৰীত ইনস্ক্ৰিপশ্যনো পাম। ইনস্ক্ৰিপশ্যন মানে কি হয়? ইনস্ক্ৰিপশ্যন মানে কি হয়? শিলালিপি, হয়নে? শিলত খণ্ডিত কিছুমান কথা আমি তাতে পাওঁ, যিটো কিহৰ হয়? 1232 CE। ঠিক আছে, আহোমসকল জাষ্ট আহিছিলে চাগে সেইটো সময়ত। ঠিক আছে, mentions the establishment of Hotra institution by King Samudra-pal, indicating royal patronage for art and craft. So ইয়াত যিটো ইনস্ক্ৰিপশ্যন আছে, সেই সময়ৰ পাল ডাইনেষ্টিটো শুনিছেনে আপোনালোকে কেতিয়াবা? অসমত যে এটা সময়ত পাল কিংছ বিলাক আছিলে, পাল ডাইনেষ্টিটোৱে ৰুল কৰিছিলে। হয়। তো তাৰে এজন বিশেষ ৰজাৰ কথা ইয়াত উল্লেখ কৰিছিলে, আৰু তাত কোৱা হৈছে হি ইজ ইণ্ডিকেটিং এটা সত্ৰ ইনষ্টিটিউচনৰ কথা মেনশ্যন কৰিছে। ঠিক আছে, এই সত্ৰ যিটো আমাৰ বৈষ্ণৱ ধৰ্মত বহুত বেছি পপুলাৰাইজ কৰা হৈছিলে, হয়নে? কোনে পপুলাৰাইজ কৰিলে সত্ৰটো আমাৰ বৈষ্ণৱ ধৰ্মত অসমত? শ্ৰীমন্ত শংকৰদেৱ। এতিয়া আমি এইষাৰ কথা ইয়াৰ পৰা কি বুজিব পাৰো? কি আপোনালোকে ডেচিফাৰ কৰিব পাৰে কওকচোন? এই যে ইনস্ক্ৰিপশ্যনটোত লিখিলে যে তেতিয়াৰ দিনৰ সত্ৰৰ কথা লিখিছে, তাৰমানে
শংকৰদেৱৰ সময়তে প্ৰথম সত্ৰখন এষ্টাব্লিছ হৈছিলে নেকি? নহয় মেম, আগতেও আছিলে। আগতেও আছিলে। যেতিয়া আপোনালোকৰ MCQত এনেকুৱা ধৰণৰ কুৱেশ্যন আহে যে প্ৰথম তেতিয়া এষ্টাব্লিছ হৈছিলে, এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক সাধাৰণতে ভুল হয়। ঠিক আছে, কিয় ভুল হয়? কাৰণ কি, যদি এটা ডিস্কভাৰী ওলাই যায় যে সেইটো সময়তকে আগত তেনেকুৱা কিবা ইনষ্টিটিউচন আছিলে, তেতিয়া সেইটো ভুল হ'ব। বুজিব পাৰিছেনে? দিছ ইজ কল্ড ক্ৰিটিকেল থিংকিং। অ'কে, আপোনালোকে চিধাকে অকল পঢ়ি পেলাই মুখস্থ কৰাটোৱে এভৰিথিং নহয়। আপোনালোকে এপ্লাই কৰিব লাগিব নিজৰ ৰিজনিংটো, থিংকিং কৰিব লাগিব। এইটো মানে এইটো হ'ব পাৰে নেকি? ঠিক আছে, বুজিব পাৰিছে? তো সেইটো সময়ৰ পাল ৰজা এজনে যদি সত্ৰত তেওঁলোকে কিবা মেনশ্যন কৰিছে, তাৰমানে তেওঁ সেই সত্ৰটো মেবি এষ্টাব্লিছ কৰিবলৈ কিবা দান দক্ষিণা অৰিহণা আগবঢ়াইছিলে বা মাটি আগবঢ়াইছিলে, হয়নে? সো সেইখিনি বস্তু আমি তাৰে পৰা বুজিব পাৰো। এনেকুৱা ধৰণৰ বস্তু যিবিলাক আমাৰ ৰৈ গৈছে, তাৰে পৰা আমি যথেষ্ট কি কৰিব পাৰো, অনুমান কৰিব পাৰো সেই সময়ৰ আমাৰ কালচাৰ কি আছিলে, অৰ্থনীতি, ৰাজনীতি, এটচেট্ৰা এটচেট্ৰা। ঠিক আছে? আৰু ইয়াৰে মিউজিয়াম কালেকশ্যনত আমি কি দেখি পাওঁ? হাউচেছ, ষ্টোন ইমেজেছ অফ দুৰ্গা মহিষাসুৰ মৰ্দিনী। ঠিক আছে, দুৰ্গা মায়ে যে মহিষাসুৰক মাৰাৰ তেনেকুৱা ধৰণৰ এটা মূৰ্তি দেখিবলৈ পোৱা যায়। ষ্টোন ইমেজেছ, বিষ্ণু, সূৰ্য, শিৱৰ, এনেকুৱা ধৰণৰ বিভিন্ন আমি টেৰাকটা ফ্ৰেগমেন্টছ, পটছ এটচেট্ৰা আমি পাওঁ। ঠিক আছে, সো এই আম্বাৰী চাইট, এই যিমানখিনি চাইটছ আৰু ছ'চাইটিজ আছে, প্ৰি হিষ্টৰিক ইকনমি আৰু ছ'চাইটিৰ কথাও আমি বুজিব পাৰো যে তেওঁলোকৰ অৰ্থনীতিটো, যেতিয়া আমি নিঅলিথিক চাইটৰ কথা পাতো, তেতিয়া আমি অৰ্থনীতিৰ মেইন ৰিচোৰ্চটো কি বুলি পাওঁ? কি হয় তেওঁলোকৰ মেইন সম্পদ? শিল, কি হয়? শিল, পাথৰ, হয়নে? তো এইখিনি বস্তু আমি পাওঁ। লগতে আমাৰ সেইখিনি সময়ৰ যি এগ্ৰেগ্ৰিয়ান লাইফষ্টাইল আছিলে, খেতি বাতিৰ যি তেওঁলোকৰ মানে ব্যৱস্থা আছিলে, সেই ব্যৱস্থাৰ কথা আমি জানো, ৰাইট? আৰু আমি এইখিনি যিমানেই আমি আমাৰ আসামৰ এইখিনি বস্তু, এই ধৰণৰ বস্তুবিলাক খনন কাৰ্য বৰ্তমান সময়তো বহুত জেগাত মেবি আমি বিচাৰিলে পাম, যদি ভালদৰে আমি এক্সপ্ল'ৰ কৰো, ভালদৰে আমি গৱেষণা কৰো যে ক'ত ক'ত এনেকুৱা বস্তু থাকিব পাৰে। ঠিক আছে, যদি কিবা ট্ৰেচ পাইছো আমি, কোনোবাই যদি আমাৰ মানে কিবা বিশেষ কলহ যদি আমাৰ উদ্ধাৰ হৈছে, তাত খনন কৰি পেলাই কি কি উদ্ধাৰ কৰিব পৰা যায়, এনেকুৱা ধৰণে যদি আমাৰ চাইণ্টিফিক মেনাৰত আমি প্লেন কৰো, আমি আৰু আমাৰ ঐতিহ্যৰ কথা, আমি অতীতৰ কথা বহুখিনি জানিব পাৰিম। আৰু যিখিনি আমি অতীতৰ কথা জানো, এইবিলাক ৰোমাঞ্চকৰ হয়নে? আপোনালোকৰ আজি জানি ভাল লাগিছেনে? ভাল লাগিছে। ভাল লাগিছে মেম। ভাল লাগিছে। তো এইখিনি বস্তু আপোনালোকে যেতিয়া জানিব, বুজিব, আমাৰ বৰ্তমানৰ অসমখনৰ কথা, বৰ্তমানৰ পটভূমিৰ কথা আপোনালোকে বহুত ভালদৰে বুজিব পাৰিব। ঠিক আছে, চ' that is mainly about আমাৰ প্ৰি হিষ্টৰিক আসাম। ঠিক আছে, এতিয়া ইয়াতে মই কিছুমান MCQs ইনক্লুড কৰিছো। আপোনালোকৰ কাম হ'ল এই MCQs খিনি আমাৰ টেষ্ট চিৰিজতো পাব আপোনালোকে। ঠিক আছে, আমাৰ যিটো এপত আপোনালোকক মই কওঁ সদায় আপোনালোকে MCQs প্ৰেক্টিচ কৰিব, সেই MCQs খিনি আপোনালোকে প্ৰেক্টিচ কৰিবলৈ আমাৰ টেষ্ট চিৰিজত যাব পাৰে। এনেকুৱা ধৰণে প্ৰত্যেকটো টপিকৰ ওপৰত আৰু বেছি টপিকছ আমি প্ৰত্যেকটো টপিকৰ ওপৰত MCQs ইনক্লুড কৰিবলৈ যথেষ্ট চেষ্টা কৰি আছো। এই প্ৰশ্নকেইটা আপোনালোকে কৰিব, আৰু যিসকলে মেইনছ কুৱেশ্যন এটা আপোনালোকে ইয়াৰে পৰা ট্ৰাই কৰিব লিখিবলৈ। ডেছক্ৰাইব দ্য ছিগনিফিকেণ্ট ফাইণ্ডিংছ। ঠিক আছে, ছিগনিফিকেণ্ট কি আমি বিচাৰি পাইছো, এণ্ড কালচাৰেল আৰ্টিফেক্টছ unearthed at various নিঅলিথিক চাইটছ অফ আসাম। আমাৰ যিবিলাক নিঅলিথিক চাইটছত কেনেকুৱা ধৰণৰ বস্তু, সঁজুলি, ঠিক আছে, পাত্ৰ, এইবিলাক ধৰণৰ আমি বিচাৰি পাইছো। ইনক্লুড ডিটেইলছ এবাউট ইট, আৰ্কিটেকচাৰ, পটাৰী, ফৰেন চেৰামিক্স, sculptures, terracotta art, inscription, include unique artifacts and other contents. এনেকুৱা ধৰণৰ বিশেষ ধৰণৰ আমাৰ কি পটাৰী, বাহিৰৰ পৰা অহা চেৰামিক্স, স্কাল্পচাৰ কি আমি পাইছো, তাৰে পৰা আমি কি আমি সিগনিফিকেন্স আমি ডিৰাইভ কৰিব পাৰো, কি তাৰ উপযোগিতা আছে, কি আমি বুজিব পাৰো, সেইখিনি কথা আপুনি লিখিব লাগিব। নেক্সট কুৱেশ্যনটো হৈছে হাইলাইট দ্য কালচাৰেল পিৰিয়ডছ ৰিপ্ৰেজেন্টেড ইন দ্য হিষ্টৰিকেল সিগনিফিকেন্স অফ দ্য চাইটছ based on the archaeological discoveries made in Assam. So আপোনালোকে সেই সময়ৰ কেনেকুৱা ধৰণৰ কালচাৰেল, কেনেকুৱা ধৰণৰ সংস্কৃতিৰ কথা আমি বুজিব পাৰো,
ঠিক আছে যিখিনি আমাৰ আৰ্কিঅলজিক্যাল যিখিনি ফাইন্ডিং হৈছে মানে আমাৰ খনন কাৰ্যৰ দ্বাৰা যিখিনি বস্তু উদ্ধাৰ হৈছে তাৰে পৰা আমি কি সময়ৰ সংস্কৃতি কলা সংস্কৃতিৰ পৰা মানে কলা সংস্কৃতিৰ বিষয়ে কি বস্তু বুজিব পাৰো কি কথা জানিব পাৰো তাৰ বিষয়ে আপোনাৰ আভাসটো লিখিব ঠিক আছে পাৰিবনে আপোনালোকে এনসাৰ্স কৰিবলে ট্ৰাই কৰিব yes ট্ৰাই কৰিম ম্যাডাম I want a definite yes because I am teaching my future officers পাৰিবনে নোৱাৰিব Yes, ma'am. Yes. So that's how an officer responds. Okay. So thank you so much for joining this session and taking active participation. We will soon again meet for another session on international relations. আৰু এইখিনি বস্তু যিখিনি আপোনালোকে পঢ়িলে এইখিনি ধুনীয়াকৈ আপোনালোকে নোট বনাব এনসাৰ লিখিব যেতিয়া আপোনালোকে এপ্লাই কৰে যিখিনি বুজিলে এতিয়ালৈকে যিমানখিনি বুজিলে এইটো প্যাসিভ লাৰ্নিং হৈ আছিল আপোনালোকে বুজিছে কনজিউম কৰিছে এইখিনি আপোনালোকে যেতিয়া এপ্লাই কৰিব তেতিয়া আপোনালোকৰ আসলতে আপোনালোকে বুজিব পাৰিব কিমান আপোনালোকে বুজি পালে কিমান দলকে আপোনালোকৰ বস্তুখিনি হুমাইছে ঠিক আছে so thank you so much we will meet again in the next class